হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আৰু এইটো নেক্সট পাৰ্টটো মানে খণ্ড 2 গম পাইছে থাম্বনেইল চাই। গতিকে আগৰ ভিডিঅ'টো যিসকলে চোৱা নাই এবাৰ গৈ চাব। মোৰ নিজৰ বাবে হস্পিটেল বেগ পেকিঙৰ ভিডিঅ' আছিল সেইটো, আৰু এইটোত মই দেখাব খুজিছোঁ যে মই বেবীৰ বাবে কি কি বস্তু যোগাৰ কৰিছোঁ। আগৰ ভিডিঅ'টোত ফেনৰ চাউণ্ডটোৰ কাৰণে বহুত বেছি মানে হুলস্থুলীয়া হৈ থাকিলে, গতিকে এতিয়া ফেনখন অফ কৰি লৈছোঁ। ব'লক তেতিয়াহ'লে আগবাঢ়োঁ। আৰু আজিকালি সময় যিহেতু বেলেগ, গতিকে আগৰ মানুহে বা আমাৰ মাহঁতেও আনকি কৈ থাকে যে আগতীয়াকৈ তেনেকৈ কাপোৰ কিনিব নালাগে বা কিবা। কিন্তু এতিয়াৰ সময় যিহেতু বহুত বেছি বেলেগ, মানুহৰ প্ৰয়োজনবোৰো বাঢ়ি আহিছে আৰু লগতে সময় বহুত বেছি কম, আৰু লগতে নানানটা বেমাৰ আজাৰ বীজাণু, গতিকে সেইবোৰৰ পৰা বাচি থাকিবলৈ বস্তুখিনি একদম যিখিনি মষ্ট এচেঞ্চিয়েল বস্তু, সেই বস্তুখিনি কিনি আনি ধুনীয়াকৈ ধুই মেলি ডেটল দি ইস্ত্ৰি মাৰি লৈছোঁ, কাৰণ সেইটো কৰাটো অত্যন্ত জৰুৰী। বজাৰৰ পৰা আনিয়ে ডাইৰেক্ট কাপোৰ এটা বেবীৰ স্কিনত লগাব পৰাকৈ এতিয়া পৰিৱেশ পৰিস্থিতি অনুকূল নহয়, সেইটো কাৰণে। আৰু মই ভাবোঁ ইয়াত বেয়া ভাবিব লগা বা বেয়া একো নাই। পজিটিভ ভাবিলে সকলো পজিটিভে হয়, নহয় জানো? গতিকে ব'লক তেতিয়াহ'লে আৰম্ভ কৰোঁ। প্ৰথমেই আৰম্ভ কৰিছোঁ ড্ৰাই শ্বীটখিনিৰ পৰা। অনলাইনৰ পৰা এই 3খন আনিছিলোঁ, আৰু এয়া মানে পানী কাপোৰ বুলিয়ে কয় চাগে নেকি অসমীয়াত। মানে এইটো চাইডে এয়া এনেকুৱা, আৰু এইটো চাইডে এনেকুৱা কোমল। এয়া মিডিয়াম চাইজ হয়, বহুত বেছি সৰু নহয়, বহুত বেছি ডাঙৰো নহয়। 3খন লৈছোঁ এনেকুৱা। আৰু লগতে এয়া আনিছিলোঁ বেবী ৱাইপছ। বেবী ৱাইপছৰ এনেকুৱা বহুতকেইটা পেকেট অনা হৈছে। এয়া বহুতখিনি আছে, কিন্তু ইমানখিনিতো দৰকাৰ নহ'ব, গতিকে মই অলপমানহে লৈ যাম ইয়াৰ পৰা। বেবী ৱাইপছটো আৰু হয়তো এইটো মোৰ কামতো আহি যাব। মুখ চুখ মোচা তেনেকুৱা ক্ষেত্ৰত মানে ইউজ কৰিব পৰা যায়। বেবী প্ৰডাক্ট যিহেতু একো মানে ছাইড এফেক্টৰ ভয় নাথাকে। আৰু লগতে মই 2খন টাৱেল লৈছোঁ। এয়া গিফ্ট উঠাই হয়, বৰ কামত আহিছে বস্তুখিনি, আৰু পিছলৈ আৰু গম পাম যে কামত আহিছে বুলি এতিয়াই অনুভৱ কৰিছোঁ, কাৰণ কিনিব লগা নহ'লে। মোৰ 7মহীয়াত উঠা আৰু এয়া 5মহীয়াত উঠা এনেকৈ টাৱেল 2খন লৈ লৈছোঁ। আৰু টাৱেল আছে সৰু সৰু, মানে ইমানটো জোখৰো আছে, সেইবিলাকো হয়তো লৈ যাম চাগে, কিন্তু মই এতিয়া ইয়াত আনি থোৱা নাই। মানে সেইখিনি ওৰাঙৰ ঘৰত আছে, বিক্ৰমক আনিবলৈ দিম যদি প্ৰয়োজন বোধ কৰোঁ। আৰু তাৰপিছত লৈছোঁ এয়া মাছলিন ক্লথ বুলি কয়। আচলতে আমাৰ যিটো কোমল মানে একদম ধুতি কাপোৰৰ নিচিনা যিটো কোমল কাপোৰ হয়, এইটো দি মানে নুৰিয়াই ৰাখিবৰ কাৰণে বা উলিয়াই আনিবৰ সময়ত এনেকুৱা কাপোৰ বিচাৰে বোলে হস্পিটালত। গতিকে এনেকুৱাও লৈছোঁ 2খন বেলেগ বেলেগ প্ৰিণ্টৰ। ধুনীয়াকৈ ডেটল দি ধুই মেলি একদম ধুনীয়াকৈ ৰেডি কৰি ৰখা হৈছে। বহুত বেছি ছফ্ট হয় কাপোৰটো, আপোনালোকে চাগে দেখি অনুমান কৰিব পাৰিছে। গতিকে এই 2খন বহুত বেছি কামত আহে। আৰু লগতে বেবীৰ এয়া নেপকিন হয়, নেপি বুলি কয়, যিটো মানে লংগুট বা লেংটি বুলিও কয় আমাৰ অসমীয়াত। গতিকে এয়া নেপি এনেকুৱা কটন কোমল কাপোৰৰ এনেকুৱা বহুত কেইখন আছে বেলেগ বেলেগ প্ৰিণ্টৰ। এইবিলাক চব ধুই থোৱা হৈছে। এয়া ধুই ইস্ত্ৰি কৰি ৰাখিছোঁ। ইয়াৰে মই কেইখনমান পেকিং কৰি লৈছোঁ ইয়াত, আৰু বাকী এইখিনি ঘৰতে থাকিব, পিছত কামত আহিব। আৰু যিহেতু আজিকালি ডাইপাৰ পিন্ধায়, গতিকে এইখিনি চাগে হস্পিটালত কিমান কামত আহিব নাজানো, কিন্তু গৰমৰ দিন বহুত বেছি ডাইপাৰ পিন্ধাই থ'লেও মানে হয়তো ৰেচেছ বা তেনেকুৱা প্ৰব্লেম হ'ব পাৰে। কিন্তু মই ডাইপাৰৰ এটা একদম ডাঙৰ পেকেট কিনি আনি থোৱা আছে, ইয়াৰ পৰা অলপমান লৈ যাম। এয়া নিউবৰ্ণ বেবীৰ কাৰণেই হয়, লিখা আছে NB বুলি, এয়া NB। গতিকে এইটোৰ পৰা অলপমান উলিয়াই লৈ যাম, আৰু বাকীখিনি ঘৰতে কামত আহিব পিছত। গতিকে এইটো খোলাই নাই, খুলিব লাগিব। তাৰপিছত আহোঁ বেবীৰ কাপোৰলৈ। সেইটোৱে, কাপোৰ কানি বহুত বেছি শ্বপিং তেনেকৈ কৰা নাযায়, যিহেতু একদম মষ্ট এচেঞ্চিয়েলখিনি মানে লগে লগেতো বিচাৰিব তেওঁলোকে কাপোৰ, গতিকে বজাৰৰ পৰা আনি পটককৈ কিবা এটা পিন্ধোৱাতকৈ গতিকে সৰু সৰু তেনেকৈ কাপোৰ অনা হৈছিলে ছেটে সৈতে। একদম অকণি অকণি মৰম লগা সেয়া কাপোৰ। মানে ইয়াত বুটাম থকাও আছে, আৰু এনেকুৱা ৰছী থকা ধৰণৰো আছে। গতিকে এয়া ৰছী বন্ধা নিচিনা এনেকুৱা বহুতকেইটা ছেট বাৰু একেলগে ছেটে সৈতে দিয়া হৈছিলে, বেলেগ বেলেগ কালাৰৰ। বহুত বেলেগ বেলেগ কালাৰৰ আছে, গতিকে 2টামান লৈ যাম, গোটেইখিনি নহয়। আৰু পেণ্টবিলাক চাগে কামত নাহিব, ইয়াৰে ছেটে সৈতে পেণ্টো আছে ইয়াত টিকলা টিকলা, কিন্তু ওপৰৰ এয়া হৈছে ৰছী বন্ধা। এয়া
ৰছী বন্ধাখিনি দেখালোঁ। বুটাম থকা এনেকুৱা টিকলা এনেকুৱা কোমল কাপোৰটো বহুত বেছি এনেকুৱা বহুতকেইটা ছেট লোৱা হৈছে। মানে অকল এনেকুৱা ধৰণৰে লোৱা হৈছে, বেলেগ কাপোৰ আৰু তেনেকৈ লোৱা নাই। গতিকে ইয়াৰ পৰা অলপমান মই লৈ যাম। বাকী আৰু দেখা যাব। বাকী পিছত আৰু শ্বপিং কৰিব বাৰু মই নোৱাৰিলেও বাকী ঘৰৰ মানুহ আছে নহয় জানো, কিনি দিব পাৰিব। এইটোতো বেবী ক্লথহে আছে, এইবিলাক টিকলা কাপোৰবিলাক। কিন্তু ইয়াৰে মানে গোটেইবোৰ নিনিওঁ, যিহেতু 2 ভাগত, সেইটো কাৰণে থৈছোঁ মই। আধাখিনি লৈ যাম, আধাখিনি থৈ যাম। আৰু তাৰপিছত এইটো মানে একেলগে অনা হ'ল বস্তুখিনি। গোটেই এই কম্বটোতে গোটেইখিনি বস্তু আছে দৰকাৰী। ইয়াত কি আছে মই কৈ দিছোঁ। বেবীৰ মাছাজ অইল আছে আৰু লগতে বেবী ৱাইপছ আছে। গোটেইখিনি হিমালয়া ব্ৰেণ্ডৰ হয়। ৱাইপছ যিহেতু মই বহুতকেইটা কিনিছোঁৱে, কিন্তু এইটোও ইউজ কৰিব পৰা যাব। যিটোৱে সুবিধা পাওঁ সেইটোৱে ইউজ কৰিম বুলি ভাবিছোঁ। লগতে আছে ডাইপাৰ ৰেছ ক্ৰীম। এয়া গোটেই হিমালয়াৰে হয় দেই। তাৰপিছত বেবী চপ আছে আৰু বেবী পাউডাৰ আছে, লগতে বেবী শ্বেম্পু আছে, তাৰপিছত হেয়াৰ অইল আছে, গোটেইখিনি মানে বেবী লোচন আছে, বডি লোচন বেবীৰ। এই বস্তুখিনি একদম ভাল লাগিছে মোৰ। পেকিংটো বহুত বেছি ডাঙৰ হয়, ইয়াত দেখিছে চাগে। কিন্তু ইয়াত মানে গোটেইখিনি বস্তু একেলগতে আছে, বেলেগ বেলেগকৈ আৰু কিনিব লগা হোৱা নাই। গতিকে এইটো খুবেই জৰুৰী বস্তু। আৰু লগতে গামোচা, টাৱেল এনেকুৱা বস্তুখিনিতো একেলগে লোৱাই যাব। মোৰ ক্ষেত্ৰতো কিছুমান কামত আহিব বা বেবীৰ ক্ষেত্ৰতো। এইখিনিয়ে বস্তু লৈছোঁ। আৰু ইয়াৰ লগতে 2 এপদ সৰু বস্তু বোলে লৈ যাব লাগে, বাতি আৰু চামুচ এখন তেনেকৈ লৈ যাব কয়। আৰু এটা বস্তু থাকিলে দেখাব। এইটো ফিডিং বটল এটা হয়। এইটো লাভ লেপৰ হয় আচলতে, লাভ লেপ ব্ৰেণ্ডৰ। মই অনলাইনৰ পৰাই অৰ্ডাৰ কৰি কিনিছোঁ। এইটো লৈ লৈছোঁ। কামত আহিব নে নাহিব নাজানো, হয়তো পিছত হ'লেও কামত আহিব, কিন্তু মই লৈ যাম বুলিয়ে ভাবিছোঁ লগত। আৰু বাতি এটা আৰু চামুচ এখনো বোলে কেতিয়াবা কামত আহে। যদি মানে ব্ৰেষ্ট ফিডিং কৰাব পৰা নাযায়, তেতিয়াহ'লে নানান ধৰণৰ সমস্যা কিছুমান থাকে ন, যিসকলে মাতৃ হৈছে গম পায়। গতিকে তেনেকুৱা লগে লগে হয়তো নহ'ব পাৰে, তেতিয়া মানে কামত আহে বুলি কয়। সেইটো কাৰণে সেইটো বস্তু লৈ যাব লাগে। আৰু বাকী বস্তুৰ এইখিনিয়ে আছিলে ভিডিঅ'টোত দেখালোঁ। বাকী পেকিং কৰিম এতিয়া 2টা বেগত, মোৰখিনি বেলেগকৈ আৰু এইখিনিও বেলেগকৈ। গতিকে কেনেকুৱা লাগিলে জনাব। কিবা যদি ৰৈ গৈছে তেতিয়াহ'লে কমেণ্টত সেইখিনিও জনাব। মই ভাবিছোঁ অতি লাগতিয়াল বস্তুৰ ভিতৰত এইখিনি যিখিনি পৰে সেইখিনি চাগে মই লৈছোঁৱে। গতিকে হ'ব আৰু বাকী দেখা যাব। ইয়াৰ পৰা হস্পিটেল বহুতো বেছি দূৰ নহয়। গতিকে কিবা লাগিলে লৈ যাব। আৰু এটা কথা, মানে আৰু 3 পদ বস্তু, মানে অকণ ডাঙৰে হয় বস্তুকেইটা। মই ফটো লগাই দিম, চাব আপোনালোকে। ছাইডত লগাই দিছোঁ ফটো। সেই বস্তুকেইটা মানে অনলাইনৰ পৰা অৰ্ডাৰ দি অনা হৈছে। আৰু সেইকেইটা মানে ঘৰতে থৈ যোৱা হ'ব, লৈ যোৱা নহয়। যিহেতু ঘূৰি আহোঁতে মানে হাতত লৈ আহিবলৈ বেবী কেৰি নেষ্টটো প্ৰয়োজন হয়। যিটো বেবী কেৰি বেগ বুলিও কয়, নেষ্ট বুলিও কয়। সেইটো মানে সেই বস্তুটো মানে দৰকাৰ হয়। আৰু তাতে মহে নাখাবলৈ তেনেকৈ আঁঠুৱা থকা, মানে লগত ধুনীয়া শুৱাব পৰা বস্তু আছে। আৰু শুৱাব পৰা তেনেকুৱা বিচনা, মেট্ৰেছ এখন, সেইকেইটা বস্তু আছে, 3টা বস্তু। গতিকে সেইকেইটাও দৰকাৰ হ'ব। কিন্তু বেগত যিহেতু নাতিব, ডাঙৰ বস্তু হয়, দৰকাৰ হ'লে ইয়াৰ পৰা নি দিব আৰু। গতিকে ৰেডি ৰাখিছোঁ সেইখিনি বস্তু। গতিকে দেখিলে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। তেতিয়াহ'লে কেনেকুৱা লাগিলে জনাব। বাই।